আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 29 ছেপ্টেম্বৰ তাৰিখে হোৱা ড্ৰাইভাৰ পোষ্টৰ যিখন প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতখনৰ যিকেইটা প্ৰশ্ন জিকে, ছ'চিয়েল ছায়েন্স আৰু টেক্সৰ ফালৰ পৰা আহিছিলে, সেই প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ লৈ আহিছোঁ আজিৰ ভিডিঅ'টো। এইখিনিতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব, কিয়নো আমাৰ চেনেলত শিক্ষা সম্বন্ধীয়, চাকৰি সম্বন্ধীয় লগতে বিভিন্ন পৰীক্ষা সম্বন্ধীয় আলোচনাসমূহ কৰাৰ লগতে তাৰ প্ৰিপাৰেশ্যনৰ ভিডিঅ' দি থকা হয়। ইতিমধ্যে যিকেইটা পৰীক্ষা হৈছে তাত যথেষ্টখিনি প্ৰশ্ন আমাৰ চেনেলৰ পৰা কমন আহিছে। আমাৰ চেনেলত কম সময়তে যথেষ্টখিনি প্ৰশ্ন দিয়া হৈছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'সমূহ বনাওঁ, সেয়ে আপোনালোকৰ লোকচান নহয়, আপোনালোকে কিছু পৰিমাণে হ'লেও আমাৰ চেনেলৰ পৰা উপকৃত হ'ব। আৰু ড্ৰাইভাৰৰ যিখন প্ৰশ্ন কাকত, এই প্ৰশ্ন কাকতখনতো যথেষ্টখিনি প্ৰশ্ন আমাৰ চেনেল নলেজৰ পৰা আহিছে। সেয়েহে আপোনালোকে আজিয়েই ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আহকচোন আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। ইয়াত দিয়া আছে যে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশ্বজিৎ দৈমাৰী। আমি কুৱেশ্যন এনচাৰকেইটা ডাইৰেক্ট আলোচনা কৰিম, বেছি সময় নলগাওঁ। আপোনালোকে 10 মিনিটতে গোটেইখিনি এনচাৰ জানি ল'ব পাৰিব। কিমানটা শুদ্ধ হৈছে আপোনালোকে কমেণ্টত জনাবচোন, আপোনালোকৰ জিকে কিমানটা শুদ্ধ হৈছে। নেক্সট, নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এটিএমৰ পৰা নগদ ধন উলিয়াব পাৰি। মোৰে ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল? মোৰে ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰৰ স্থলপথ সংযোগী স্থল। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত? আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত স্থাপিত। এইটো আমাৰ চেনেলত আছিলে, এইটো আমাৰ চেনেলৰ পৰা আহিছে। নেক্সট, নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌৰ্য বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিলে। ভাৰতবৰ্ষত এখন বাহনত কোনবিধৰ শিঙা অনুমোদিত? অৰ্থাৎ কোনবিধৰ হৰণ অনুমোদিত ভাৰতবৰ্ষৰ এখন বাহনত? ইয়াৰ শুদ্ধ উত্তৰটো যিকোনো বিধৰ শিঙা অনুমোদিত, এইটো কাৰেক্ট হ'ব। বহুসুৰীয়া শিঙা, বৈদ্যুতিক শিঙা, বায়ু শিঙা, যিকোনো বিধৰ শিঙা অনুমোদিত এইটো হ'ব। ইয়াত কৈছে অপৰিবাহক বাহনৰ লাৰ্ণাৰ্ছ লাইচেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লাগে? অৰ্থাৎ লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰাৰ পিছত মেইন লাইচেন্স, ড্ৰাইভিং লাইচেন্সৰ বাবে এপ্লাই কৰিবলৈ তেওঁ কিমান দিন সময় অপেক্ষা কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 30 দিন। নিম্নলিখিতসমূহৰ কোনটো এটা আউটপুট ডিভাইচ? ইয়াৰ আউটপুট ডিভাইচ কোনটো হ'ব? আউটপুট ডিভাইচ হৈছে স্পীকাৰ। আউটপুট ডিভাইচ স্পীকাৰ। এইটো প্ৰশ্ন আমাৰ চেনেলত দিয়া আছিলে, কম্পিউটাৰ যিটো পাৰ্ট আছিলে তাত দিয়া আছিলে। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেপাল। নেপালৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ। অৰ্থশাস্ত্ৰ কোনে লিখিছিলে? অৰ্থশাস্ত্ৰ চাণক্যই লিখিছিলে। ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক বোলা হয় কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপৰিমেয় সংখ্যা। এইটো আমাৰ চেনেলত দিয়া আছিল, নাম্বাৰ ছিষ্টেমৰ এটা ভিডিঅ' দিয়া আছিল 10 মিনিটৰ, তাত কমপ্লিট নাম্বাৰ ছিষ্টেমৰ কনচেপ্ট দিয়া আছে, আপোনালোকে সেইটো চাব পাৰে। তাৰ পৰা এই প্ৰশ্নটো আহিছে, অপৰিমেয় সংখ্যা। ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলা হয়। কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীত সেনাপতি কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিলাৰায়। কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীত সেনাপতি আছিলে চিলাৰায়। ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান? ওজাপালি অসমৰ মঙলদৈ নলবাৰী অঞ্চলৰ এক ধৰ্মীয় উপাদান। ভাৰতবৰ্ষত এখন বাহন কোনফালে চলাব লাগে? ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে। ভাৰতবৰ্ষত এখন বাহন ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে। 2020 অলিম্পিকত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিলে? 2020 অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ'ত সোণৰ পদক লাভ কৰিছিল। প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখন লিখা ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰূপম দত্ত। ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত ৰকেট। ৰকেট ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত। ভাৰতৰ উচ্চতম শৃংগ পৰ্বতশৃংগ। ভাৰতৰ উচ্চতম পৰ্বতশৃংগ হৈছে কাঞ্চনজংঘা। বিপদজনক গাড়ী চালনা কাক বোলা হয়? ৰঙা ট্ৰেফিক লাইট অৱমাননা, ষ্টপ লাইটৰ উলংঘন, মোবাইলৰ ব্যৱহাৰ। তিনিওটাৰ যিকোনো এটা সংঘটিত হ'লে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, তিনিওটাৰ যিকোনো এটা সংঘটিত হ'লে বিপদজনক গাড়ী চালনা বোলা হয়।
পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে শ্ৰেণী উলিয়াব পাৰি? ইয়াৰ শুদ্ধটো হ'ব পঞ্জীয়ন নম্বৰ ফলক আমি দেখি পেলাই বাহনক পৃথক কৰিব পাৰোঁ বেলেগ বাহনৰ পৰা। অপৰিবাহক বাহন ড্ৰাইভিং লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে, ইয়াত শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজন নাই, জৰুৰী নহয় শিক্ষাগত অৰ্হতাৰ। কোনখন দেশত হলিউড অৱস্থিত? আমেৰিকা যুক্তৰাষ্ট্ৰত হলিউড অৱস্থিত। নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয়? অসমৰ এক অঞ্চল নহয়, দক্ষিণাত্য মালভূমি অসমৰ এক অঞ্চল নহয়। অসমত বাছ কণ্ডাক্টৰৰ লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে, এইটো বাধ্যতামূলক নহয়। অসমত বাছ কণ্ডাক্টৰৰ লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, বাধ্যতামূলক নহয়। বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতাৰ ম্যাদ হৈছে 1 বছৰ। কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়? নিৰ্বাচনী তালিকাত নামৰ বিপৰীতে মৰা টিক মাৰ্ক, আঙুলিৰ নখ মচিব নোৱাৰা চিয়াহী চিন, ভোটাৰ শ্লিপ লগত থকা ভোট কেন্দ্ৰত প্ৰৱেশৰ অনুমতি। ইয়াৰ শুদ্ধটো হ'ব বি, আঙুলিৰ নখ মচিব নোৱাৰা চিয়াহী চিন সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়। অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব চুহুংমুং। পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয়? পথচাৰী ইপাৰ সিপাৰ হ'বলৈ পথত থকা জেব্ৰা ক্ৰছিং ব্যৱহৃত হয়। ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে 65 বছৰ। ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে 65 বছৰ। নিচাসক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি হ'ল 10,000 টকা জৰিমনা আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ড। কোনখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ নকৰে? ইয়াৰ শুদ্ধটো হৈছে বিহাৰ। বিহাৰে অসমৰ সীমা স্পৰ্শ নকৰে। ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নাম্বাৰ প্লেটে কি সূচায়? এইটো বাণিজ্যিক বাহন সূচায়। বাণিজ্যিক বাহন চিনিবলৈ হ'লে হালধীয়া নাম্বাৰ প্লেট থাকিলে আপোনালোকে বাণিজ্যিক বাহন বুলি ধৰিব পাৰিব। প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিলে? প্ৰাগজ্যোতিষপুৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম। লোহৰী আৰু বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয়? লোহৰী আৰু বৈশাখী মূলতঃ পাঞ্জাৱত পালন কৰা হয়। প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ? জলফাই সেউজীয়া নিষিদ্ধ, অলিভ গ্ৰীণ নিষিদ্ধ। প্ৰতিৰক্ষা বিভাগৰ গাড়ীৰ বাদে আন গাড়ীত অলিভ গ্ৰীণ নিষিদ্ধ। লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয়? প্ৰতি 5 বছৰ মূৰে মূৰে লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়। পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ হৈছে ৰুদ্ৰ বৰুৱা। পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ ৰুদ্ৰ বৰুৱা। পোংগল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ? পোংগল মুখ্যতঃ তামিলনাডুৰ শীতকালীন লোক উৎসৱ। ৰীতা চৌধুৰীৰ উপন্যাস দেওলুংখাইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে? ইয়াৰ শুদ্ধটো হৈছে তিৱা। তিৱা সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে ৰীতা চৌধুৰী দেওলুংখাইত। ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহনৰ নম্বৰৰ ফলকৰ বৰণ হৈছে সেউজীয়া। ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহনৰ নম্বৰৰ ফলকৰ বৰণ হৈছে সেউজীয়া। ভাৰতৰ সাধাৰণ নিৰ্বাচন ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান? বৰ্তমান ন্যূনতম বয়স হৈছে 18। নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়? ৰিক্টাৰ স্কেল ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। এইটো আমাৰ চেনেলৰ পৰা আহিছে। লগতে ভোটদানৰ বয়সৰ এইটো তেনেই সাধাৰণ প্ৰশ্ন, এইটো দিয়া হৈছিলে, এইটো আহিছে। মটৰগাড়ীৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰাণ পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি হৈছে 2 লাখ টকা। নিম্নলিখিত কোনগৰাকী শংকৰদেৱৰ প্ৰথম শিষ্য আছিলে? ইয়াৰ শুদ্ধটো হ'ব মাধৱদেৱ শংকৰদেৱৰ প্ৰথম শিষ্য আছিল। এক ভূখণ্ডৰ 3 দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয় উপদ্বীপ। এক ভূখণ্ডৰ 3 দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয় উপদ্বীপ। এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হৈছে 60 ডিগ্ৰী। ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপে কাক জনা যায়? ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপে জনা যায় ডক্টৰ ভীমৰাও আম্বেদকাৰক। ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপে ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায়।
অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাপতি কোন আছিলে? ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাপতিৰ নাম ৰামসিংহ। নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে? 1 বছৰ সম্পূৰ্ণ কৰিলে নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে। পৰিবাহক বাহনৰ ড্ৰাইভিং লাইচেন্স পাবৰ বাবে আবেদনকাৰীৰ ন্যূনতম কেইবছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব? 1 বছৰৰ লঘু বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মটেৰা। মটেৰাত বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম আছে। ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিলে? ভাস্কো দা গামাই। নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল? ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে জম্মু আৰু কাশ্মীৰ। নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয়? মহাদেশৰ নাম নহয় সুমেৰু। সুমেৰু মহাদেশৰ নাম নহয়। ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহত নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুঘটকীয় ৰূপান্তৰক। অস্মিতা চলিহাই কোনবিধ খেল ভাৰতৰ হৈ খেলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেডমিণ্টন খেল ভাৰতৰ হৈ খেলে। নিম্নলিখিতসমূহৰ কোনটো এটা মহাদেশৰ নাম? অষ্ট্ৰেলিয়া মহাদেশৰ নাম। প্ৰধানমন্ত্ৰী আছিলে উইনষ্টন চাৰ্চিল। ব্ৰিটিছ যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিলে। 2020 গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া কোন দেশে আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাপান। ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোনগৰাকীয়ে নেতৃত্ব দিছিলে? ৰাণী লক্ষ্মীবাঈয়ে নেতৃত্ব দিছিলে। অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয়? নিশা গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ বাধ্যতামূলক নহয়। এম্বুলেন্সসমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয়? দূৰৰ পৰা দেখা পোৱা যায় কাৰণে এম্বুলেন্সসমূহত ৰঙা আৰু নীলা লাইট ব্যৱহাৰ কৰা হয়। ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে? ভাৰতৰ কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰে। ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচান্দ গান্ধী কোন দেশত আছিলে? দক্ষিণ আফ্ৰিকাত আছিল। কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই চিৰযুদ্ধলাক পৰাজিত কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পলাচীৰ যুদ্ধত। দীপা কৰ্মকাৰে কোনবিধ খেলক ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে? দীপা কৰ্মকাৰে জিমনাষ্টিক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে। বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দুলীয়াজান। বৰডুবি টিলিঙা মন্দিৰ দুলীয়াজানৰ সমীপত অৱস্থিত। এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল হৈছে 360 ডিগ্ৰী। জংকী আৰু পানেই কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ? মিচিং সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ জংকী আৰু পানেই। ত্ৰিকোণীয় আকৃতিৰ যান বাহন পথৰ চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত সেয়া হৈছে সতৰ্কতামূলক। এয়া আছিলে 29 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ড্ৰাইভাৰ পৰীক্ষাৰ জিকেৰ কেইটামান প্ৰশ্ন উত্তৰ। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আমাৰ চেনেলত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে প্ৰিপেৰেশ্যন সম্বন্ধীয়, লগতে আগন্তুক হ'বলগীয়া 4th গ্ৰেড পৰীক্ষাৰ বাবে যথেষ্টখিনি আমি ভিডিঅ' দিবলৈ সাজু হৈ আছোঁ। সেয়ে আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে পৰীক্ষাসমূহ দি থাকিব তেওঁলোককো শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ।